Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো এটা ভিডিও সেশন হ'ব। আমি ভিডিওটো চাম আৰু স্টেপ বাই স্টেপ শিকিবলৈ চেষ্টা কৰিম ভিডিওটোত কিনো কৈছে। টপিকটোৰ নাম হৈছে ইন্ট্ৰডাকশন টু ৰোটেশনেল সিমেট্ৰি। আমি সিমেট্ৰিৰ কথা পাতিছো, বাট আজি এটা স্পেশাল টাইপ অফ সিমেট্ৰি হ'ব যোনটো হৈছে ৰোটেশনেল সিমেট্ৰি। তো লেটস বিগিন। We have two copies of 6 different figures right over here. And I want to think about which of these figures are going to be unchanged if I were to rotate it 180 degrees. So let's ইয়াতে আমাক কি দিছে? ইয়াতে দুটা সেম পিকচাৰটোৰে দুটা গ্ৰুপৰ আমাক দিছে ছটা এনেকা ডিফাৰেণ্ট পিকচাৰ্ছ। তো ইয়াতে দেখাই গৈছে এটা ৰেক্টেংগল আছে, ইয়াতে এটা ট্ৰেপিজয়েড আছে, ষ্টাৰ আছে, কিবা কিবি দিছে। তো আমাক এইটো সুধিছে যে 180 ডিগ্ৰী যদি আমি ৰোটেট কৰোঁ ফিগাৰ এটাক, তো 180 ডিগ্ৰী ৰোটেট কৰাৰ পিছত ইয়াৰ তাত ৰোটেশনেল সিমেট্ৰি থাকিব নে নাই, এইটোকে কোৱা হ'ব ৰোটেশনেল সিমেট্ৰি। তো সিমেট্ৰি মিনিংটোতো এইটোৱে হৈ গ'ল যে আমাৰ শ্বেপটো চেঞ্জ হ'ব নালাগে। তো ইয়াৰ মিনিংটো এইটো হ'ব যদি আমি এটা ফিগাৰ লওঁ আৰু ফিগাৰটোক যদি 180 ডিগ্ৰী ঘূৰাই দিওঁ, ৰোটেট কৰি দিওঁ, ৰোটেট কৰাৰ পিছত যদি ছেম টু ছেম ফিগাৰটো আহি যায়, তেনেহ'লে আমি ক'ম য়েছ এই ফিগাৰটোত এটা ৰোটেশনেল সিমেট্ৰি আছে। do two examples of that. So I have two copies of this square. If I were to take one of these copies and rotate it 180 degrees, so let me show you what that looks like. And we're going to rotate around its center 180 degrees. We're going to rotate around the center. So this is it. So we're rotating it. That's rotated 90 degrees. And then we've rotated 180 degrees. And notice the figure looks exactly the same. This one, the square, is unchanged by 180 degree rotation. তো এটা ফাৰ্ষ্ট এক্সাম্পল দিছে আমাক এটা স্কুৱেৰ। এইটো হৈ গৈছে আমাক এটা স্কুৱেৰ দিছে। আমি স্কুৱেৰটো জানো ফাৰ্ষ্ট অফ অল ইয়াৰ গোটেইকেইটা চাইজ ইকুৱেল হয়, সেইকাৰণে আমি এটা ছিংগল কাট মাৰিছোঁ। এই ছিংগল সৰু লাইন এটাৰে কাট কৰি দিয়া মিনিংটো হৈ গ'ল গোটেইকেইটা চাইজ ইকুৱেল হৈ গ'ল। আৰু ইয়াৰ এংগলটো কি হৈছে? এংগল হৈছে 90 ডিগ্ৰী, তাৰমানে কৰ্নাৰত এংগলবোৰ হৈছে 90 ডিগ্ৰী। অহাৰ পিছত আমি কি কৰিম? এই স্কুৱেৰটোক আমি এতিয়া ৰোটেশ্যন কৰিম। তো ৰোটেশ্যন কৰিম ঘড়ী কাটাৰ ডাইৰেকশ্যনত, যোনটোক আমি ক্লকৱাইজ ডাইৰেকশ্যন বুলি ক'ম। আমি ৰোটেট কৰিম 180 ডিগ্ৰী। এতিয়া যিহেতু ইয়াতে ভিডিঅ'টো দেখুৱাই দিছে, মই আকৌ কৈ দিওঁ চিম্পলি কৈ, যদি এইটো গোটেই আমি এইটোক যদি ৰোটেট কৰোঁ, তো লেটছ আমি ট্ৰাই কৰি চাওঁ ৰোটেট কৰিব পাৰি নে নাই। তো এইটো আমি চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰি পোৱাৰ পিছত ইয়াক আমি ৰোটেট কৰোঁ। ঠিক আছে, এটা ৰোটেট অপশ্যন এটা আছে, ৰোটেট ৰাইট। আমি ৰাইট ছাইডে ৰোটেট কৰিম 90 ডিগ্ৰী। ঠিক আছে, এইটো শ্বেপ আহিছে। তাৰপিছত আকৌ এবাৰ ৰোটেট কৰিম 90 ডিগ্ৰী। ঠিক আছে, আৰু এটা ৰোটেট কৰিম 90 ডিগ্ৰী। তো এতিয়া কি আহিছে? ৰোটেট কৰাৰ পিছত আমি দেখা পাইছোঁ ছেম টু ছেম সেই হেৰিটোৱে আহিছে, আমাৰ যোনটো আমাৰ স্কুৱেৰ আছিলে, অৰিজিনেল স্কুৱেৰটো আছিলে, সেইটোৱে আহিছে। তো তাৰমানে কি ক'ব পাৰোঁ যে ইয়াতে য়েছ, ইয়াতে আমাৰ ৰোটেশনেল সিমেট্ৰি আছে। Now, what about this trapezoid right over here? Let's think about what happens when it's rotated by 180 degrees. So that is 90 degrees and 180 degrees. So this has now been changed. Now I have the short side, or I have my base is short and my top is long. Before, my base was long and my top was short. So when I rotated 180 degrees, I didn't get to the exact same figure. I have essentially an upside down version of it. So what I want you to do for the rest of these is pause the video and think about which of these will be unchanged and which of them will be changed when you rotate by 180 degrees. ঠিক আছে, এতিয়া নেক্সট আমাক কি দিছে? এটা ট্ৰেপিজিয়াম দিছে। ঠিক আছে, যোনটো ট্ৰেপিজয়েড বুলি কোৱা হয়। তো এইটো এটা ট্ৰেপিজয়েড হয়। এতিয়া ইয়াৰ যোনটো বেছ হয়, ঠিক আছে, এইটো বেছটোৰ লেংথটো দীঘল হয় আৰু ইয়াৰ যোনটো ওপৰত আছে টপ পৰ্চনটো, তাৰ লেংথটো অলপ কম হয়। আৰু আমি জানো ট্ৰেপিজয়েডৰ কি হয়? অপজিট ছাইডছকেইটা পেৰেলেল হয়। ঠিক আছে, অ'কে ফাইন। এতিয়া আমি কি কৰিম? এইটোক ৰোটেট কৰিম। এইটোক আমি প্ৰথমতে কি কৰি লওঁ? চিলেক্ট কৰি লওঁ। ঠিক আছে, মনত ৰাখিবা। তো এটা কাম কৰোঁ, এইটোক আমি কপি কৰি লওঁ। কপি কৰি পেলাই ইয়াৰ এটা কপি এটা ইয়াতে বনাই লওঁ। ঠিক আছে, তাৰপিছত আমি এইটোক ৰোটেট কৰিম। তো এইটোক যদি আমি ৰোটেট কৰোঁ 90 ডিগ্ৰী, এইটো হৈ গ'ল। কাৰণ আমাক 180 ডিগ্ৰী কৈছে, আৰু 90 ডিগ্ৰী ৰোটেট কৰিলে আমি কি পাই যাম? 180 ডিগ্ৰী ৰোটেশ্যন পাই যাম। ঠিক আছে, এইটো হৈ গ'ল। এতিয়া কি হৈছে? এতিয়া দেখা গৈছে যে আমাৰ শ্বেপটো এক্সাক্ট সেইটো শ্বেপ নাহিলে ৰোটেশ্যন কৰাৰ পিছত। যেতিয়া আমি ৰোটেশ্যন কৰিলোঁ, আমি এটা ডিফাৰেণ্ট ফিগাৰহে পালোঁ। ঠিক আছে, ডিফাৰেণ্ট ফিগাৰ পালোঁ মানে কি? এটা ট্ৰেপিজয়েড পালোঁ যাৰ আকৌ এইবাৰ বেছটো কম হয়, বেছটো চুটি হয় আৰু ওপৰৰ এইটো বেছি দীঘল হয়। তাৰ মানে আমাৰ যোনটো ট্ৰেপিজিয়াম, অৰিজিনেল ট্ৰেপিজিয়াম আছে, সেইটো উল্টা হৈ গ'ল। তো তাৰমানে ইয়াতে কি আছে? ৰোটেশনেল সিমেট্ৰি আছে নে নাই? তো ইয়াতে আমি নো বুলি ক'ব লাগিব। ঠিক তেনেকৈ ইয়াতে আমাক কি দিছে? ইয়াতে আমাক দিছে ষ্টাৰ দিছে। ঠিক আছে, এনেকুৱা এটা ষ্টাৰ দিছে আৰু আমাক সুধিছে এইটো ৰোটেশনেল সিমেট্ৰি আছে নে নাই। ঠিক আছে, ষ্টাৰ এটা দিছে। তাৰপিছত আমাক ইয়াতে এটা ৰম্বাছ টাইপ হয়, একজেক্টলি ৰম্বাছ নহয়, কোৱাড্ৰিলেটাৰেলে ধৰি লওঁ, কোৱাড্ৰিলেটাৰেল এটা দিছে। ঠিক আছে, অপজিট ছাইডছবোৰ ইকুৱেল হয় আৰু এই অপজিট ছাইডছটো ইকুৱেল হয়। ঠিক আছে, তাৰপিছত আমাক দিছে এটা
ট্ৰাইএংগল এনেকুৱা ধৰণৰ এটা ট্ৰাইএংগল দিছে ঠিক আছে ইয়াৰ তিনিটা এংগল আছে আৰু এইটো 90 ডিগ্ৰী হৈ আছে আৰু এটা শ্বেপ দিছে এইটো শ্বেপটোকো আমি ড্ৰ কৰিলোঁ এইটো শ্বেপটো আমিও ড্ৰ কৰিলোঁ ঠিক আছে এতিয়া এইটো শ্বেপৰ এই দুটা সাইড ইকুৱেল হয় আৰু এই দুটা সাইডস ইকুৱেল হয় সেইকাৰণে দুটা ড্যাশ দিছে ঠিক আছে যদি আমি এটা কাম কৰোঁ আমি ষ্টাৰটোৰে চাই লওঁ প্ৰথমতে আমি কি কৰিব লাগিব এইটোৰ এটা কপি এটা বনাই ল'ব লাগিব ঠিক আছে এইটো কৰি লওঁ কন্ট্ৰল সি ইয়াতে আমি এটা কপি কৰি ললোঁ ঠিক আছে এইটো অলপ সাইডলৈ লৈ আহোঁ ইয়াক এতিয়া আমি কি কৰিম এইটোক ৰোটেট কৰিম কিমান বাৰ 180 ডিগ্ৰী তো প্ৰথমতে আমি 90 ডিগ্ৰী ৰোটেশন এটা কৰোঁ ঠিক আছে শ্বেপটো এনেকা হৈ গ'ল তাৰপিছত আকৌ এবাৰ আৰু এটা 90 ডিগ্ৰী ৰোটেশন এটা কৰি দিও ঠিক আছে এতিয়া শ্বেপটো অবভিয়াসলি মোৰ শ্বেপ ফিগাৰটো ইমান ভাল হোৱা নাই তো আমি যদি এইটো ফিগাৰটো ললোহেঁতেন তেতিয়া বেছি ভাল হ'লে এটা কাম কৰি এই ফিগাৰটোকে লৈ পেলাই চাওঁ বাৰু ঠিক আছে তো আমি কি কৰিম এই শ্বেপটো সেম শ্বেপটো হয় বাট আমি এইটো ৰোটেট কৰিম তো প্ৰথমতে আমি ইয়াক ৰোটেট কৰোঁ লেটস সে ইয়াক আমি ৰোটেট কৰি দিও 90 ডিগ্ৰী ক'ত গ'ল আমাৰ ৰোটেশন এইটো আছে আমাৰ 90 ডিগ্ৰী তাৰপিছত আৰু এবাৰ আৰু এটা ৰোটেট কৰিম 90 ডিগ্ৰী পালোনে নাই সেম টু সেম শ্বেপ আমি এটা কিন্তু দুইবাৰ কৰিছোঁ যদি ভালকৈ চাইছা চাবা আকৌ এবাৰ ৰিৱাইণ্ড কৰি পেলাই তো ইয়াতে আছে এটা ইয়াতে এটা ৰোটেশনেল সিমেট্ৰি আছে So let's look at this star thing. And one way that my brain visualizes is imagine the center, that's what we're rotating around. And then if you rotate 180 degrees, imagine any point, say this point, relative to the center. If you were to rotate it 90 degrees, you would get over here. And then if you rotate 180 degrees, you go over here. You go on the opposite side of the center from where it is. So from that point to the center, you keep going that same distance, you'll end up right over there. So this one looks like it won't be changed, but let's verify it. So we're going to rotate 90 degrees, and then we have 180 degrees. It is unchanged. ঠিক আছে আমি এক্স্যাক্টলি সেম টু সেম শেপ পালোঁ আমি এনেকৈ চাব পাৰোঁ যদি এইটো এটা চেণ্টাৰ বুলি কৈ মানিলোঁ চেণ্টাৰটো ফিক্স হৈ আছে চেণ্টাৰটো ফিক্স কৰি পেলাই আমি ৰোটেট কৰিম পূৰা এনেকুৱাকৈ তো ৰোটেট কৰিলে 90 ডিগ্ৰী ৰোটেট কৰিলে এই পইণ্টটো ইয়ালৈ আহি যাব ইয়ালৈ গুচি যাব এই পইণ্টটো ইয়ালৈ গুচি যাব আৰু ইয়াত থকা পইণ্ট ইয়ালৈ আহি যাব কোনো শ্বেপৰ চেঞ্জ নহয় আৰু এটা যদি 90 ডিগ্ৰী ৰোটেশন কৰোঁ তেনেহ'লে কি হ'ব এই পইণ্টটো ইয়ালৈ আহি যাব এই পইণ্টটো ইয়ালৈ যাব এইটো ইয়ালৈ আৰু এইটো ইয়ালৈ তাৰমানে কি এই এক্স্যাক্টলি এই শ্বেপটোৱে পাওঁ ঠিক আছে এতিয়া নেক্সট আমাৰ এইটো শ্বেপ আছে তো আমি এটা কাম কৰোঁ ভিডিঅ'টো চোৱাৰ আগতে আমি নিজাকৈ এইটো ট্ৰাই কৰি লওঁ ঠিক আছে তো এইটো শ্বেপটো আমাৰ দিয়া হৈছে আমি কি কৰিম ইয়াৰ এটা কপি বনাই লওঁ ঠিক আছে এইখিনিত আমি ইয়াৰ এটা কপি বনাই লওঁ তাৰপিছত আমি ইয়াক কি কৰিম ৰোটেট কৰিম ইয়াক প্ৰথমতে আমি 90 ডিগ্ৰী এটা ৰোটেট কৰিম তাৰপিছত আৰু এবাৰ আৰু এটা 90 ডিগ্ৰী ইয়াক ৰোটেট কৰিম ঠিক আছে তো এটা 90 ডিগ্ৰী ৰোটেট কৰোঁতে কি আহিছে সেম টু সেম শ্বেপ আহিছে অবভিয়াসলি এইখিনি ইয়াতে এৰ' ডাইৰেকশ্যনটো আছে এৰ' ডাইৰেকশ্যনটো চাব নালাগে বাট আমাৰ যিহেতু সেম টু সেম শ্বেপ আহিছে তো আমি ইয়াতে ক'ব লাগিব য়েছ ইয়াৰ was এটা rotational symmetry. Now let's look at this parallelogram right over here. So its center, if we think about its center where my cursor is right now, think about this point. The distance between that point and the center, if we were to keep going that same distance again, you would get to that point. Likewise, the distance between this point and the center, if we were to go that same distance again, you would get to that point. So it seems like that point would end up there, that point would end up there, and vice versa. So I think this one will be unchanged by rotation. So let's verify it. So you go 90 degrees, and then you go 180 degrees. Or I should say it will be unchanged by a rotation of 180 degrees around its center. We got the same figure. Now let's think about this triangle. এতিয়া আমি ট্ৰাইংগলটো চাওঁ তো ট্ৰাইংগলৰ কেছত কি হ'ব তো আমি কি কৰিম এই ট্ৰাইংগলটোৰ আৰু এটা কপি বনাই লওঁ ঠিক আছে তো আমাৰ ট্ৰাইংগলটো ইয়াতে কপি বনাই লওঁ এতিয়া ৰোটেশন কৰাৰ আগতে আমি এটা বস্তু চাই লওঁ তো আমি জানো যে এই ট্ৰাইংগলৰ আমি যদি এইখিনিত চেণ্টাৰ বুলি কওঁ জাষ্ট এজাম্পশ্যনৰ কাৰণে আমি এজিউম কৰিছোঁ এইটো চেণ্টাৰ হয় এইটো ৰেচপেক্টতহে আমি গোটেইটো ঘূৰাম তেতিয়াহে আমি ৰোটেশনেল চিমেট্ৰি হয় নে নাই আমি চাব পাৰিম তো তেনেহ'লে আমি যদি এতিয়া ৰোটেট কৰি দিওঁ তো এইটো চাব পাৰোঁ ৰোটেট কৰি পেলাই তো ফাৰ্ষ্ট যাব rotation হ'ব 90 ডিগ্ৰী ঠিক আছে তাৰপিছত আৰু এটা rotation হ'ব 90 ডিগ্ৰী তো এবাৰ কি হৈ গ'ল এবাৰটো শ্বেপটো একদম কমপ্লিটলি ডিফাৰেন্ট শ্বেপ পাই গ'ল তো আমি ইয়াতে নো বুলি ক'ব লাগিব ইয়াতে কোনো rotational symmetry নাই So if you think about the center of the figure, let's say the center of the figure is right around here. If you take this point, go to the center of the figure, and then go that distance again, you end up in a place where there's no point right now. So that point is going to end up there. This point is going to end up there. This point is going to end up here. So you're not going to have the same figure anymore. And so we can rotate it to verify. So that's rotated 90 degrees, and then that's rotated 180
180 degrees. So we've kind of turned this thing on its side. It is not the same thing. Now let's... So ইয়াতে আমি actually এনেকাকৈ verify কৰিব লাগে তো মই একদম প্ৰথম স্কোয়াৰৰ পৰা আৰম্ভ কৰিছোঁ so let's say ইয়াতে আমাৰ যোনটো চেণ্টাৰটো যোনটো ফিক্স থাকিব আমি এই চেণ্টাৰৰ এক্ৰছতে আমি কি কৰিম ৰোটেশ্যন কৰিম তো আমি এটা কাম কৰিব পাৰোঁ এই পইণ্টৰ পৰা ৰোটেশ্যন কৰাৰ আগতে এই পইণ্টটো চাই লৈ ভাৰ্টেক্স পইণ্টটো ইয়াৰ ডিষ্টেঞ্চটো আমি চাওঁ ইয়ালৈ কিমান ডিষ্টেঞ্চ এই ডিষ্টেঞ্চটো আমি মেজাৰ কৰিম তাৰপিছত আমি যদি সেই সেম ডিষ্টেঞ্চত আৰু এটা লাইন ড্ৰ কৰি দিওঁ আমি দেখা পাওঁ যে এইটো এই স্কুৱেৰটোতে আমি টাচ কৰি আছোঁ স্কুৱেৰৰ ভাৰ্টেক্সতে টাচ কৰিছোঁ সেইকাৰণে আমি ৰোটেশ্যন কৰাৰ পিছত আমি সেম স্কুৱেৰটোৱে পাই গৈছিলোঁ ঠিক তেনেকৈ ইয়াতে যদি আমি এটা চেণ্টাৰ লৈ লওঁ এইটো ডিষ্টেঞ্চটো যিমান হয় এইটো আমি কাউণ্ট কৰিলোঁ তাৰপিছত ইমানটো এই পইণ্টৰ পৰা সেই সেম ডিষ্টেঞ্চৰ আৰু এটা লাইন ড্ৰ কৰিলোঁ তো এইবাৰ কি হৈছে এই পইণ্টটোতো আমাৰ ট্ৰেপিজিয়ামটো নপৰিলে সেইকাৰণে আমি ৰোটেশ্যন কৰাৰ পিছত কি হৈছিলে আমি এটা ডিফাৰেণ্ট শ্বেপ পাইছিলোঁ য'ত আমি কৈছোঁ যে ইয়াৰ ৰোটেশ্যনেল চিমেট্ৰি নাই ঠিক তেনেকৈ এইবাৰ যদি আমি এইটোত চাওঁ এইটো প্ৰথমতে চেণ্টাৰটো ফিক্স কৰি পেলাই আমি কি কৰিম ইয়াৰ পৰা এটা লাইন এটা ড্ৰ কৰি দিম যিমানটো ডিষ্টেঞ্চ হ'ব সেম ডিষ্টেঞ্চৰে এটা লেংথৰ আৰু এটা লাইন কৰি দিম তো আমি দেখা পাম যে সেইটো এই ষ্টাৰতে পৰিব ষ্টাৰৰ ভিতৰতে পৰিব বা ষ্টাৰৰ বাউণ্ডেৰীতে পৰিব সেইকাৰণে আমি ইয়াতে ৰোটেশ্যনেল চিমেট্ৰি পাইছোঁ তো আমি গোটেইকেইটা কেছত চাব পাৰোঁ তো এইটোতো চাই ল'বা একেই সেম কথাটোৱে হ'ব ইয়াতে কি আছে ইয়াতে যদি আমি এই ডিষ্টেঞ্চটো চাওঁ তাৰপিছত যদি আকৌ সেই সেম ডিষ্টেঞ্চটো ড্ৰ কৰোঁ তেনেহ'লে এই পইণ্টটো ক'ত শেষ হৈছে এইটো পৰাই নাই ন আমাৰ ট্ৰায়েংগুলৰ পৰাই নাই তো সেইকাৰণে আমি ৰোটেশ্যন কৰাৰ পিছত ইয়াতে হেৰি পাইছোঁ ৰোটেশ্যনেল চিমেট্ৰি পাইছোঁ ঠিক আছে এতিয়া এইটোত আমি ভেৰিফাই কৰি চাওঁ কৰাৰ আগতে এইটো হৈ গ'ল আমাৰ চেণ্টাৰ পইণ্ট ইয়াৰ পৰা ইয়ালৈ যদি আমি জইন কৰোঁ ঠিক আছে তেনেহ'লে আমাৰ সেই ডিষ্টেঞ্চটো আমি মেজাৰ কৰি লওঁ যিমানে হয় তাৰপিছত তেনেকৈ আৰু এটা লাইন ড্ৰ কৰিলোঁ এতিয়া ইয়াতে কি হৈছে দেখা গৈছে যে সেই ছেইম ডিষ্টেঞ্চ যদি দেখা পাওঁ সেইটো আমাৰ ট্ৰেপিজিয়ামৰ ওপৰত পৰা নাই মানে লাইনৰ ওপৰত পৰা নাই পেৰিমিটাৰত পৰা নাই ভিতৰতহে পৰিছে তো এইটো কেছতো আমাৰ ৰোটেশ্যনেল চিমেট্ৰি হ'ব নোৱাৰে তো আমি এটা কাম কৰোঁ এইটো ভেৰিফাই কৰি লওঁ তো আমি কি কৰিম এইটো শ্বেপটো লৈ লওঁ শ্বেপটো আমি কপি কৰি লওঁ আৰু ইয়াৰ এটা কপি এটা বনাই লওঁ ঠিক আছে তাৰপিছত আমি কি কৰিম এতিয়া ইয়াক ৰোটেট কৰাম তো ইয়াক ৰোটেট কৰাম প্ৰথমতে 90 ডিগ্ৰী তাৰপিছত আমি ইয়াক ৰোটেট কৰাম আৰু এবাৰ 90 ডিগ্ৰী ঠিক আছে কমপ্লিটলি ডিফাৰেণ্ট শ্বেপ পাইছোঁ তো ডিফাৰেণ্ট শ্বেপ পোৱাৰ মিনিংটো এইটোৱে কৈছে ইয়াতে ৰোটেশ্যনেল চিমেট্ৰি নাই তো আমি একচুৱেলি কাৰণ অবভিয়াছলি এক্সাম হলতো আমাৰ এনেকৈ নাথাকিব আমিতো তেনেকৈ ৰোটেশ্যন কৰিব নোৱাৰিম ইয়াতে মোৰ হোৱাইট বৰ্ডত মোৰ সেই ফিচাৰটো থকাৰ কাৰণে মই ৰোটেট কৰিব পাৰিছোঁ বাট এইটো আমি এইটো একচুৱেলি ভেৰিফাই কৰি চাব পাৰোঁ একদম ইজি টেকনিক হয় তো মই ইয়াতেও ফাইনেলি দেখুৱাই দিওঁ আমি কি কৰিম এটা চেণ্টাৰ পইণ্টটো ল'ম একদম মাজতে ল'ম তাৰপিছত কি কৰিম এটা ভাৰ্টেক্স পইণ্ট যিকোনো এটা ভাৰ্টেক্স পইণ্ট ল'লে হ'ল মই এইটো লওঁ চবতকৈ ইজি হয় ইয়াৰ পৰা এইটো পইণ্ট আৰু এইটো পইণ্ট জইন কৰি দিম যিমানটো ডিষ্টেঞ্চ হ'ব সেই ছেইম ডিষ্টেঞ্চটো মেজাৰ কৰি যেনিবা এইটো মানি লোৱা এইটো 1 চেণ্টিমিটাৰ আছে তো 1 চেণ্টিমিটাৰ এটা ডিষ্টেঞ্চ যদি আকৌ ইয়াৰ পৰা জইন কৰোঁ একদম কিন্তু এইটো এটা বস্তু এটা মই ভাল কথা এটা ইয়াতে ক'ব লাগিব যে এই এংগলটো কিন্তু সদায় 180 ডিগ্ৰী হ'ব লাগিব কাৰণ আমি 180 ডিগ্ৰী ৰোটেশ্যন কৰিছোঁ সেইকাৰণে এইটো 180 ডিগ্ৰী এই এংগলটো 180 ডিগ্ৰী হ'ব লাগিব 180 যাহা তাহা এংগল ল'লে নহ'ব 180 ডিগ্ৰী ল'ব লাগিব ঠিক আছে তো 180 ডিগ্ৰী যেতিয়া ৰোটেট কৰিছোঁ তেনেহ'লে এইখিনিৰ পৰা এইখিনিলৈ যোনটো ডিষ্টেঞ্চ হৈছে ছেইম এইটো ডিষ্টেঞ্চে হয় আৰু আমি দেখা কৈছোঁ এইটো আমাৰ কি আছে এই পেৰেলগ্ৰামৰ এইখিনি ভাৰ্টেক্সতে পৰিছে সেইকাৰণে আমি ৰোটেশ্যনেল চিমেট্ৰি ইয়াতে পাইছিলোঁ তো এনেকৈ আমি ভেৰিফাই কৰিব পাৰোঁ যে ৰোটেশ্যনেল চিমেট্ৰি আছে নে নাই Let's think about this figure right over here. Well, this figure, if you rotate it 180 degrees, this point is now going to be down here, and this point is going to be up here. So you're going to make, essentially, it's going to be an upside down version of the same kite. And we can view that. We can visualize that now. So it's going to be different, but let's just show it. So that is 90 degrees, and now this is 180 degrees. If it was actually symmetric, about the horizontal axis, then we would have a different scenario. We would have a different scenario with this thing right over here. If it was some type of a parallelogram or a rhombus or something like that, then this could have been more interesting. But in this situation, or if it was just kind of a more symmetrical diamond shape, then we would have then this rotation would not have affected it. But this one clearly did. তো আই হোপ এতিয়া ক্লিয়াৰ হৈ গ'ল ৰোটেশ্যনেল চিমেট্ৰি কেনেকৈ উলিয়াই এইটো খুব এটা ইণ্টাৰেষ্টিং টপিক আছিলে তো আমাৰ আজিৰ ছেশ্যনটো এইখিনিতে সমাপ্ত কৰিলোঁ চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ